ৰাজ্যবাসীৰ মূৰত পুনৰ পৰিব মাধমাৰ 1 এপ্ৰিলৰ পৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা টোল কৰ কিয়নো প্ৰতি বছৰে 1 এপ্ৰিলৰ দিনাখনে বৃদ্ধি পায় টোল কৰ আৰু 5ৰ পৰা 10% বৃদ্ধি পায় লঘু বাহনৰ ক্ষেত্ৰত টোল কৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰ নাজিৰাঘাট টোল গেটত আৰু সোণাপুৰ নাজিৰাঘাট টোল গেটত প্ৰতিটো বছৰে 1 এপ্ৰিলৰ দিনাখনে বৃদ্ধি পায় টোল কৰ আৰু টোল কৰ বৃদ্ধিৰ পাছত আচলতে সেই প্ৰভাৱ বজাৰত পৰে। অত্যাধিক হাৰত টোল কৰ আদায় দিয়াৰ ফলত আচলতে বাণিজ্যিক বাহনসমূহে যিহেতু টোল কৰ আদায় দিব লগা হয় তাৰ পৰিপ্ৰেক্ষিতত বজাৰত বৃদ্ধি পায় সামগ্ৰীৰ মূল্য আৰু পুনৰ যেন এক মাধমাৰ পৰিব 1 এপ্ৰিলৰ পৰা আৰু তাৰ বাবে সাজু হওক ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা প্ৰতিখন বাহনৰ গৰাকী তেওঁলোকে অধিক হাৰত টোল কৰ দিবলৈ সাজু হ'ব লাগিব। আৰু পুনৰবাৰ টোল গেটৰ এটা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰতিদিনে আচলতে এই দৃশ্য সুলভ আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়। এই যে টোল গেট আছে এই টোল গেটৰ দুয়োটা পাৰে যদি আমি চাওঁ অবৈধভাৱে এনেদৰে পাৰ্কিং কৰা দেখা যায়। ৰাষ্ট্ৰীয় ঘাইপথ চোৱা এনেদৰে অবৈধভাৱে পাৰ্কিং কৰা দেখা যায়। বৃহৎ ট্ৰাকসমূহ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে দুয়ো পাৰে আচলতে পাৰ্কিং কৰে আৰু যাৰ ফলত আচলতে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে পূৰ্বৰ পৰা। আৰু নিশ্চয়কৈ এই যি টোল কৰ বৃদ্ধি এই এক মাধমাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত টোল গেটৰ আশে পাশে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বহু বাহন ৰখাই থোৱাৰ ফলত দুৰ্ভোগ ভুগিছে সাধাৰণ ৰাইজে। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে 1 এপ্ৰিলৰ পৰা অত্যাধিক হাৰত টোল কৰ দিবলৈ সাজু হওক ৰাজ্যবাসী। ৰাজ্যত প্ৰায় সক্ৰিয় হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈ থকা 7খন টোল গেটত অধিক হাৰত টোল কৰ দিব লাগিব যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰভাৱ বজাৰতো পৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।